Hello everyone, welcome to Zeron Classes. আশা কৰোঁ সকলো ভালে আছে আৰু ভালদৰে পঢ়া শুনা কৰি আছা। ঠিক আছে? তো আমি এটা চেপ্টাৰ পঢ়িছিলোঁ নামটো কি আছিল তাৰ যে লাইফ প্ৰসেসেস তাৰে আমি ডাইজেশনৰ কথা লাষ্ট আমি পঢ়িছিলোঁ। তো ডাইজেশনৰ কথা পঢ়োতে আমি কি কৈছিলোঁ পটককে চাই লওঁ যে ফাৰ্স্ট পঢ়িছিলোঁ কাৰ কথা যে এলিমেন্টাৰী কেনেল বা যেটো আমাৰ কি আছিল খাদ্যনলী আছিল নহয় জানো? তো খাদ্যনলীডাল কি আছিল যে মুখৰ পৰা পায়ুলৈকে যেডাল তোমাৰ কি হ'ব কন্টিনিউয়াস ঠিক আছে? কোটো একো নৰখা নেমেলাকে যেডাল তোমাৰ কি কৈছে নলী গৈছে তাকে আমি কি বুলি কৈছিলো খাদ্যনলী বা এলিমেন্টাৰী কেনেল ঠিক আছে আৰু আমাৰ ডাইজেষ্টিভ সিস্টেমত সেই খাদ্যনলী আৰু এলিমেন্টাৰী কেনেলৰ লগতে কিছুমান তোমাৰ কি আছিল গ্ৰন্থি লগ লাগি আছিল যেনেকৈ ফৰ এক্সাম্পল এটা হল কি যকৃত নামৰ যেটো কি আছে তোমাৰ অৰ্গান আছে হয়নে নহয় যাক আমি কি বুলি কওঁ লিভাৰ আৰু আমাৰ ওচৰত কি আছিল অগ্নাশয় বা যেটো কি আছিল পেনক্ৰিয়াছ তো এইকেইটা অৰ্গান লগ লাগি ঠিক আছে আমাৰ কি হয় খাদ্যনলীৰ লগত লগ লাগি কি বনায় আমাৰ গোটেই ডাইজেষ্টিভ সিস্টেমটো আমাৰ বনাইছিল ঠিক আছে এইকন লাগে আমি পঢ়িছিলো তারপরে ফার্স্টত পড়িছিল কি মাউথত যেটো ডাইজেশন হৈছিল মুখৰ ভিতৰত যেটো ডাইজেশন হৈছিল তাৰ কথা পঢ়িছিলো ঠিক আছে তো মাউথৰ ভিতৰত যেটো জায়গা আছিল তাক আমি কি বুলি কওঁ অৰেল কেভিটি বা কি আছিল মুখ গহ্বৰ তাৰ ভিতৰত আমাৰ কি আছিল যে আমাৰ কি আছিল সালাইভাৰী গ্ল্যান্ডৰ কথা আমি পঢ়িলো ঠিক আছে দাঁতৰ কথা পঢ়িলো দাঁতে কি কৰিছিল খুন্দিছিল সালাইভাৰী গ্ল্যান্ডে আমাক কি দিছিল এনজাইম দিছিল আৰু তেনেকৈ কি হ'ব টাঙে কি কৰিছিল আমি খিনি পঢ়িলো ঠিক আছে তাৰপিছত আমি পঢ়িলো যে আমাৰ যেডাল কি আছিল ইছফেগাছ বা গ্ৰাসনলী আছিল সেইডালেনো কি কৰে আমি হেতু কথাও লাষ্টৰ ক্লাছলৈকে পঢ়িছিলো ঠিক আছে এতিয়া আমি যদি পঢ়িব লাগে হেতু হল কি যে আমাৰ ষ্টামাক পাকস্থলী তো ইয়াত কি হ'ব তোমাৰ কি চেঞ্জেস আহিব কি ধৰণৰ পাচন হ'ব সেইখিনি বস্তু আমি ইয়াত পঢ়িব লাগে ঠিক আছে তুমি চাই যাও যে আমাৰ যেটো ষ্টামাক আছে ঠিক আছে পাকস্থলী আছে দেখিছা ইয়াৰ ওপৰডাল কি আছিল ইছফেগাছ আছিল হয়নে তো এইটো আমাৰ পাকস্থলী আৰু ভিতৰখন যদি আমি চাও যে পাকস্থলীৰ ভিতৰখন দেখিবলৈ প্ৰায় এনেকুৱা হয় ঠিক আছে এতিয়া এই ষ্টামাক বা পাকস্থলীৰ ভিতৰত কি হ'ব যেটো ডাইজেশন হ'ব যেটো পাচন হ'ব ঠিক আছে হেতু মূলতঃ কাৰ কাৰণে হ'ব হেতু প্ৰাইমাৰীলি কাৰ কাৰণে হয় অকল প্ৰটিনৰ কাৰণে হয় ঠিক আছে তো ষ্টামাকৰ ভিতৰত কাৰ্বোহাইড্ৰেটৰ প্ৰায় ডাইজেশন নহয় আৰু ফেটছৰ হলো একেবাৰে ন্যূনতম হয় একেবাৰে কম হয় হেতু কাৰণে কি বুলি কোৱা হয় প্ৰায় তোমালোকে এটোই পাবা যে ষ্টামাকত অকল কাৰ হ'ব প্ৰটিনৰ হে তোমাৰ কি হ'ব ডাইজেশন হ'ব হেতু বস্তুৱে তোমালোকে পাবা ঠিক আছে এতিয়া ষ্টামাকত কি হ'ব ডাইজেশন যেটো হ'ব বা প্ৰটিনৰ যেটো ডাইজেশন হ'ব ঠিক আছে তাৰ কাৰণে আমাক কেইটামান বস্তু লাগিব তো এতিয়া ষ্টামাকত কি হয় তোমালোকে সবেই জানা যে আমাৰ ষ্টামাকত কি থাকে এসিড থাকে কি থাকিলে আমাৰ এসিড থাকিলে আৰু সেই এসিডটো কি এসিড আছিল যে আমাৰ ইয়াত কি হ'ব HCl that is কি হাইড্ৰক্লোৰিক এসিড তোমাৰ বনে ঠিক আছে আৰু কি হ'ব প্ৰটিনৰ ডাইজেশনৰ কাৰণে আমাক এটা এনজাইম বা কি লাগে উৎসেচক লাগে যাৰ নামটো কি আছিল তাৰ নামটো আছিল কি পেপচিন হয় নহয় ঠিক আছে এটা কাহিনীটো কি অকমান ডিটেইলছত চাও তো হ'ব কি তোমালোকে যেটো প্ৰটিন খালা ঠিক আছে চিকেন খালা মটন খালা তাত যেটো প্ৰটিন আছে সেই প্ৰটিনটো তোমাৰ পেটত যোৱাৰ পিছত ঠিক আছে পাকস্থলীৰ ভিতৰত যে ডাইজেশনটো আৰম্ভ হ'ব ঠিক আছে প্ৰটিনৰ ডাইজেশনটো কৰিব পেপচিনে কোনে কৰিব পেপচিনে কিন্তু পেপচিনটো ডাইৰেক্টলি পেপচিন বুলি তোমাৰ একচুয়ালি কি নহয় ৰিলিজ নহয় তাৰ জাত কি থাকে পেপচিনোজেন ঠিক আছে অকমান কিতাপত কি ওপৰত গৈছে যাতে তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ হয় ঠিক আছে নামটো কি বুলি ৰিলিজ হয় পেপচিনোজেন হিচাপে বস্তুটো তোমাৰ ৰিলিজ হয় ঠিক আছে এতিয়া ইয়াৰে এক্টিভ ফৰ্মটো কি হৈ যায় পেপচিন তো পেপচিনোজেন যেটো তোমাৰ কি আছে ইনএক্টিভ হৈ আছে সেই ইনএক্টিভ বস্তুটোক আমি এক্টিভ কৰিবৰ কাৰণে সক্ৰিয় কৰিবৰ কাৰণে আমি তাক কি ৰূপ দিব লাগিব পেপচিন দিব লাগিব আৰু তাৰ কাৰণে আমাক কিহৰ প্ৰয়োজন হ'ব ইয়াত হাইড্ৰক্লোৰিক এসিড ঠিক আছে তো ষ্টামাকত কি থাকে কিছুমান বিশেষ সেল থাকে ঠিক আছে এই ওয়াল বিলাকত দেখিছা এই ওয়াল বিলাকত বিশেষ ধৰণৰ কি থাকে সেল থাকে সেই সেল বিলাকে কি কৰিব তোমাৰ H+ ঠিক আছে আৰু কি থাকিব Cl নিগেটিভ ঠিক আছে মাইনাস তো H+ আৰু Cl মাইনাস তোমাৰ কি কৰিব আয়ন ৰিলিজ কৰে আৰু দুইটাই মিলি পেলাই কি বনাব আমাৰ যেটো কি আছিল হাইড্ৰক্লোৰিক এসিড বনিব ঠিক আছে লগতে ইয়াত থকা এই সেল বিলাকে কি কৰিব তোমাৰ কি দিব এনজাইমটো দিব তাৰ নামটো কি আছিল পেপচিন ঠিক আছে কালাৰটো চেঞ্জ কৰি দিছো যে ইয়াত কি দিব ইয়াত থকা এই কোষবিলাকে কি দিব ইয়াত পেপচিন নামৰ যেটো তোমাৰ কি আছে হৰমন আছে হেতু তোমাৰ ৰিলিজ কৰি দিব ঠিক আছে তো ৰিলিজ হওঁতে পেপচিনোজেন হিচাপে হয় ঠিক আছে যেটো কি তোমাৰ নিষ্ক্ৰিয় বা ইনএক্টিভ হৈ থাকে তাৰ পিছত কি হ'ব যেতিয়া তোমাৰ লাহে লাহে পেটত কি হ'ব HCl তোমাৰ ফৰ্মেশন হ'ব হাইড্ৰক্লোৰিক এসিডটো যেতিয়া তোমাৰ লাহে লাহে বনিবলৈ আৰম্ভ কৰিব পেপচিনোজেনটো কালে এক্টিভ হৈ যাব পেপচিনলে তোমাৰ সক্ৰিয় হৈ পেলাই পেপচিনৰ ৰূপ লৈ ল'ব ঠিক আছে তাৰ পিছত কি কৰিবা পেপচিনেটে কাক ভাঙিব যিখিনি প্ৰটিন আছিল সেই প্ৰটিনখিনিক তোমাৰ কি ভাঙিব ঠিক আছে ডাইপেপটাইড ট্ৰাইপেপটাইড এনেকুৱা ফৰ্মত তোমাৰ কি কৰিব প্ৰটিনটো ভাঙিব ধৰিলে প্ৰটিন কিহেদি বনে বুলি কৈছিলো আমি এমাইনো এসিড দি বনে বুলি কৈছিলো হয় নে নহয় তো সেই এমাইনো এসিডৰ এনেকে দীঘল চেইন লগ লাগি পেলাই কি হয় তোমাৰ এটা প্ৰটিন বনে
ঠিক আছে তো কি কৰিব পেপচিনে কি কৰিব এনেকে মাজতে তোমাৰ কি কৰি ভাঙি দিব ঠিক আছে যদি তিনটা এমাইনো এসিড থাকে আমি এটা কি বুলি কলো ট্ৰাইপেপটাইড বুলি কলো ঠিক আছে দুটা থাকিলে আমি এটা কি বুলি কওঁ ডাইপেপটাইড বুলি কওঁ ঠিক আছে তো তেনেকে তোমাৰ কি কৰিব হাইড্ৰক্লৰিক এসিডে যেটো তুমি প্ৰটিন খালা প্ৰটিনটোক ভাঙি দিয়ে ভাঙি পেলাই আমি কি পাম ট্ৰাইপেপটাইড ডাইপেপটাইড হেবিলাক আমি লাষ্টত গৈ পাম ঠিক আছে তো পেটৰ ডাইজেশন বুলি ক'লে ইমানেই হ'ব যে কি যেটো প্ৰটিন পোৰশন থাকে আমাৰ ফুডৰ আহাৰৰ তাক কি কৰা হ'ব তেতিয়া হলে উইথ দ্য হেল্প অফ এনজাইম কি পেপচিন আৰু হাইড্ৰক্লৰিক এসিডৰ উপস্থিতিত কি হ'ব তেতিয়া হলে প্ৰটিনটো ভাঙি তাৰ পৰা ডাইপেপটাইড বা ট্ৰাইপেপটাইড নামৰ যিবিলাক এমাইনো এসিড বিলাক লগ লাগি যে বনাই তেনেকুৱা ষ্ট্ৰাকচাৰ বিলাক আমি পাম ঠিক আছে তো এই গুটেই তোমাৰ প্ৰটিনৰ ডাঙৰ ষ্ট্ৰাকচাৰটোক ভাঙি মুঠতে কি কৰিব অলপ অলপ কি কৰি দিছে সৰু কৰি দিছে ঠিক আছে তো এইটো কামেই হল কাৰ তেতিয়া হলে আমাৰ যেটো কি আছিলে পেপচিন নামৰ এনজাইমৰ আছিলে আৰু এইটোই হল কি আমাৰ ষ্টামাকত যেটো কি হ'ব আমাৰ ডাইজেশন বা পাচন হ'ব ঠিক আছে এতিয়া আমি পঢ়িলো কাৰ ষ্টামাকৰ যেটো ডাইজেশন হ'ব হয় না নেক্সট আমি পঢ়িব লাগে কাৰ যে আমাৰ যেটো কি আছে ইন্টেষ্টাইন আছে প্ৰথমতে কাৰ পঢ়িম আমি স্মল ইন্টেষ্টাইনত যেটো ডাইজেশন হ'ব ঠিক আছে স্মল ইন্টেষ্টাইনতে বা ক্ষুদ্ৰান্ততে গৈ কি হ'বগে যেটো আমাৰ খাদ্য হয় ঠিক আছে তাৰ পাচন কোড কমপ্লিট হ'বগে কোড শেষ হ'বগে ধুনিয়াকে হৈ ইন্টেষ্টাইন বা ক্ষুদ্ৰান্ততে স্মল ইন্টেষ্টাইন বা ক্ষুদ্ৰান্ততে শেষ হ'বগে ঠিক আছে তো এটা হ'ব কি ঠিক আছে এটা বস্তু কথা আমি পঢ়িব লাগিব কি যে চোৱা এটা কথা আমি কি বুজি পাব লাগিব যে আমাৰ যেটো ষ্টামাক আছে ঠিক আছে একনতে এটা কথা আমাৰ কব থাকি গৈছিল এটো চাই লোৱা যে ষ্টামাকতটো কি আছে তোমাৰ এসিড আছে হয়নে নহয় আমি জানো যে এসিড যদি গাত পৰি যায় আমাৰ কি হৈ যাব পাৰে জ্বলি যাব পাৰে স্কিন হয়নে নহয় ফুটা হৈ যাব পাৰে আমি হেবলে শুনি থাকো তো ইয়াত কি হয় ষ্টামাকৰটো ওয়ালখনতটো এসিড থাকে কাৰণ তাক বচাবৰ কাৰণে কি থাকে ইয়াৰ চাৰিওফালে এটা কি থাকে মিউকাস নামৰ এটা কি থাকে লেয়াৰ থাকে যি এটা কি হ'বলৈ নিদিয়ে সেই এসিডটোৱে যাতে ইয়াৰ ভিতৰৰ ওয়ালখন যাতে তোমাৰ কি কৰিব নোৱাৰে ড্যামেজ কৰিব নোৱাৰে হেতু কাৰণে ইয়াত এই ওপৰৰ চাৰিওফালে এটা কি থাকে মিউকাস নামৰ এটা লেয়াৰ থাকে ঠিক আছে এটো কব থাকি গৈছিল মই কৈ দিছো মনত ৰাখি লবা এটা চোৱা পাকস্থলীত বা তোমাৰ ষ্টামাকত যেটো ডাইজেশন হ'ব তাৰ কাৰণে কি লাগে এসিড লাগে ঠিক আছে আৰু তোমাৰ ক্ষুদ্ৰান্ত বা তোমাৰ স্মল ইন্টেষ্টাইনত যেটো তোমাৰ কি হ'ব ডাইজেশন হ'ব তাত তোমাৰ কি হ'ব এলকালাইন মিডিয়াম লাগে বা বেসিক মিডিয়াম লাগে বা অসমীয়াত কি হ'ব খাৰো কিও এটা পৰিবেশ লাগে ঠিক আছে হেতু কাৰণে কি হ'ব এই যদি এসিড যদি ডাইৰেক্টলি যদি খানা লগত যদি গুছিয়ে হেতু কাৰণে কি হ'ব প্ৰবলেম হ'ব ঠিক আছে হেতু কাৰণে দুটা কাৰণত কি থাকে ইয়াত এটা বস্তু থাকে মাসেলৰ স্পিংটাৰ ঠিক আছে কি নাম দিলো মই ইয়াত স্পিংটাৰ তো স্পিংটাৰ কামটো কি চাবা স্পিংটাৰটো হল কিহেদি বনা মাসলেদি বনা পেশিয়েদি বনা তো ই এটা গেটৰ নিচিনা কাম কৰে কেনে কাম কৰে চাবা ইয়াৰ কাম এটাই যে ইয়াৰ যেটো তোমাৰ খাদ্য জমা হৈ আছে হয় না আমিতো একেবাৰতে খাই পেলাই গোটেই পাকস্থলীটো ফুল কৰি দিও হয় খানাৰে তো কি কৰিব স্পিংটাৰৰ কামটো কি হ'ব ইয়াত যিমানখিনি খানা আছে তাক কম কমকে কি কৰিব যায় ইয়াৰ মাজেদি যাতে হি পাৰ হৈ যাব পাৰে তো কম কমকে যাবৰ কাৰণে স্পিংটাৰটোৱে কি কৰিব যে এনেকৈ কি কৰিব ৰাস্তাটো বন্ধ কৰি দিব ঠিক আছে অকমান খানা পাৰ হোৱাৰ পাছত ৰাস্তাটো বন্ধ কৰি দিব গোল ইয়াৰ এটা কি আৰম্ভ হৈ যাব ডাইজেশন আৰম্ভ হৈ যাব ডাইজেশন হৈ গৈ থাকিব পাচন হৈ গৈ থাকিব আকৌ ই খুল খাব আৰু অকমান খানা কি হৈ যাব ইফালে পাৰ হৈ পেলাই তললে গুচি যাব তো স্পিংটাৰটো মাজতে বন্ধ হ'ব খুলিব আৰু কম কমকে কি হ'ব খানাটো পাৰ হৈ আহি থাকিব ঠিক আছে নে এই স্পিংটাৰটোৰ কথা তোমালোকে মনত ৰাখিবা ঠিক আছে তো নেক্সট ষ্টেপত আমি যাও ঠিক আছে ইন্টেষ্টাইনৰ কথা পঢ়োতে আমি এটা বস্তু জানিব লাগিব যে কি থাকে যিখিনি আমাৰ কি এনিমেল থাকে কাৰ্নিভৰাছ এনিমেল থাকে মাংসভোজী এনিমেল থাকে আৰু হাৰ্বিভোৰ যিবিলাক তোমাৰ তৃণভোজী যিবিলাক তোমাৰ এনিমেল থাকে সিহঁতৰ কি থাকে ইন্টেষ্টাইনৰ এটা কি থাকে ডিফাৰেন্স থাকে ক্ষুদ্ৰান্ত যে আমি যদি দেখো যে আমাৰ যিখিনি কি থাকে কাৰ্নিভৰ ঠিক আছে এটো এটা কি ইয়াক কোৱা হয় কায়োটে ঠিক আছে মানে কি এটা শিয়াল আৰু ধৰিলে কুকুৰ নিচিনা মাজৰ এটা কি তোমাৰ ধৰিলে জন্তু ঠিক আছে ই হল কমপ্লিটলি কি মাংসভোজী ঠিক আছে আৰু এটো হল তোমাৰ কি কোৱালা যেটো তোমাৰ কি হয় এটা তৃণভোজী হি গছৰ পাত খায় ঠিক আছে কোৱালা আৰু ইয়াৰ নামটো হল কি কায়োটে ঠিক আছে বা তুমি বেলেগ ধৰি এটো গৰু এটো বাঘ তেনেকেও তুমি চাবা পাৰা ঠিক আছে প্ৰটিনৰ ডাইজেশন হ'বলে তোমাক বেছি কষ্ট নালাগে বেছি সময় নালাগে হেতু কাৰণে যিবিলাক কাৰ্নিভৰ এনিমেল থাকে মাংসভোজী মানে কি মাংসৰ তাতকৈ বেছি কি থাকে প্ৰটিনে থাকে নহয় জানো তো হেতু কাৰণে কি হয় এহেতৰ ইন্টেষ্টাইনটো কি হয় সৰু হয় কাৰণ অলপতে কম সময়তে কি হৈ যায় তোমাৰ ডাইজেশন কমপ্লিট হৈ যায় মাংসভোজীত কিন্তু তৃণভোজী বিলাকে কি খায় পাত খায় হয় নহয় তো গছৰ পাতত কি থাকে তোমাৰ সেলুলোজো থাকে তো সেলুলোজটো ডাইজেষ্ট কৰিবলৈ টান হয় আমি যেটো নৰমালি ভাত চাত খাওঁ তাত কি থাকে ষ্টাৰ্চ থাকে হয়নে তো ষ্টাৰ্চ নামৰ যেটো তোমাৰ কাৰ্বোহাইড্ৰেট থাকে কমপ্লেক্স তাক ভাঙিবলৈ ইজি সেইখিনি আমি খাই পেলাই আমি পাৰো কিন্তু গছৰ পাততে আমি কেঁচা যে খাই নিদো কিয় খাই নিদো কাৰণ তাত কি থাকে সেলুলোজ থাকে হয়নে প্লেন্টৰ সেলুলোজত কি থাকে সেলুলোজ থাকে আৰু সেলুলোজটো আমাৰ এজ এ হিউম্যান বিং আমাৰ কি নহয় ডাইজেশন নহয় কিন্তু তৃণভোজী বিলাকৰ কি হয়
যিহেতু গছৰ পাত খায় তো সেইটো কাৰণে কি হয় তাত থকা চেলুলোজটো ডাইজেষ্ট কৰিবৰ কাৰণেও কি হয় বহুত টাইম লাগে সেইটো কাৰণে ডায়াগ্ৰামটো চোৱা ষ্টামাক আছে ঠিকে আছে কিন্তু ইণ্টেষ্টাইনটো চোৱা ইয়াৰ ইণ্টেষ্টাইনটো ইয়াৰ পৰা আৰম্ভ হৈ ইমানডাল পাক খাই মেলি ইমানটো পাইছেগে কাৰ্নিভৰডাল বহুত কি হয় ছুটি হয় বুজি পালো যেতিয়া আমি কি গম পালো যে কাৰ্নিভৰ বা মাংসভোজীৰ কি হ'ল ইণ্টেষ্টাইন বা ক্ষুদ্ৰান্ত কি হয় তোমাৰ স্মল ইণ্টেষ্টাইন বা ক্ষুদ্ৰান্ত কি হয় ছুটি হয় ঠিক আছে শ্বৰ্ট হ'ব আৰু তোমাৰ হাৰ্বিভৰৰ যিডাল তোমাৰ স্মল ইণ্টেষ্টাইন বা ক্ষুদ্ৰান্ত থাকিলে এডাল কি হ'ব লং হ'ব কি হ'ব কাৰণ প্ৰটিন ডাইজেশ্যনটো শ্বৰ্টকে সোনকালে হৈ যায় তো হাৰ্বিভৰবিলাকৰ যদি চেলুলজ ডাইজেশ্যন লাগে চেলুলজৰ যিটো তোমাৰ পাচন হ'ব সেইটো বহুতখিনি সময় লাগে ঠিক আছে সেইটো কাৰণে তাক ভাঙিবৰ কাৰণে কষ্টও বেছি হয় সেইটো কাৰণে তোমাৰ ক্ষুদ্ৰান্তডালৰ দীঘলো বেছি হ'ব ঠিক আছে এইটো কুৱেশ্যনটো সোধে সেইটো কাৰণে মই তোমালোকক এনচাৰটো দিলোঁ ঠিক আছে এতিয়া আমি চাওঁ আহা যে কাহিনীটো গোটেইটো হ'ব কি ঠিক আছে তো যেতিয়া আমি ক্ষুদ্ৰান্তত মই অকণমান আগতে ক'লো কি ক্ষুদ্ৰান্ত বা স্মল ইণ্টেষ্টাইনতে কি হ'ব যে আমাৰ যিটো গোটেই পাচন প্ৰক্ৰিয়াটো সেইটো ক'ত শেষ হ'বগে ক্ষুদ্ৰান্তত শেষ হ'বগে মুখত অলপ ডাইজেশ্যন হ'ল আমি পঢ়িছিলোঁ ঠিক আছে তো মুখৰ যিটো ডাইজেশ্যন আছিলে সেইটো কি আছিল 10% কাৰ্বহাইড্ৰেট মুখতে আমাৰ কি আছিলে ডাইজেষ্ট হৈছিলে কোনে কৰিছিলে টাইলিন বা আমি এটা কি বুলি কৈছিলোঁ চেলাইভাৰী আমাইলেজ ৰাইট তাৰপিছত আমাৰ কিবা প্ৰটিনৰ ক'ত ডাইজেশ্যন হ'ল তেতিয়াহ'লে আমাৰ পেটত ঠিক আছে সেইটো কমপ্লিট হোৱা নাই ঠিক আছে পুৰা ভাঙি এমাইনো এচিড এতিয়ালৈকে হোৱাগে নাই ঠিক আছে তো প্ৰটিনৰ ডাইজেশ্যন হ'ল কিন্তু কমপ্লিট ডাইজেশ্যন এতিয়ালৈকে কাৰো হোৱা নাই ঠিক আছে তো যিটো কমপ্লিট সম্পূৰ্ণ যিটো পাচন হ'ব ডাইজেশ্যন হ'ব সেইটো ক'ত হ'ব স্মল ইণ্টেষ্টাইনতে হ'ব ঠিক আছে এটা হ'ব কি তাৰ কাৰণে আমাক দুটা গ্লেণ্ডে আমাক সহায় কৰিব সেইকেইটাৰ নাম হ'ল কি এটা হ'ল আমাৰ কি যকৃত বা লিভাৰ আৰু আমাৰ যিটো ছেকেণ্ড অৰ্গেন আছে যিটো আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট ডেট ইজ কি পেনক্ৰিয়াছ বা তাক আমি কি বুলি কওঁ অগ্নাশয় ঠিক আছে কাহিনীটো হ'ব কি চাবা ঠিক আছে ডাইজেশ্যনৰ কাৰণে কাৰ্বহাইড্ৰেট প্ৰটিন আৰু যিখিনি ফেটছ বা লিপিডছ থাকে সিহঁতৰ কি হ'ব কমপ্লিট বা সম্পূৰ্ণ ডাইজেশ্যনৰ কাৰণে যিখিনি এনজাইম লাগে বা যিখিনি কি লাগে উৎসেচক লাগে সেইখিনি কোনে দিব আমাক সেইখিনি আমাক দিব পেনক্ৰিয়াছে বা কোনে দিব অগ্নাশয়ে দিব ঠিক আছে তো কি বুলি ক'লো মই যে কমপ্লিট ডাইজেশ্যনৰ কাৰণে স্মল ইণ্টেষ্টাইনত যিখিনি আমাক কি লাগিব এনজাইম লাগিব সেইখিনি কোনে দিব আমাক পেনক্ৰিয়াছে বা অগ্নাশয়ে দিব ঠিকে আছে নে বুজি পালো তো আমাৰ যিটো এইটো অগ্নাশয় আছে তো ইয়াৰ পৰাই কি হ'ব তেতিয়াহ'লে ই কি বনাব এনজাইম বিলাক বনাব ঠিক আছে এনজাইম বিলাক কি হ'ব এই নলীবিলাকৰ সহায়ত আহি পেলাই তোমাৰ ক'ত আহি পৰিবহি ক্ষুদ্ৰান্তত আহি পেলাই পৰিবহি ঠিকে আছে নে বুজি পাইছো আকৌ আমাক আৰু এটা বস্তু সহায় লাগিব সেইটো হ'ল কি লিভাৰ সেইটো হ'ল কি এই লিভাৰ ঠিক আছে লিভাৰৰ কি সহায় লাগিব চাবা ঠিক আছে মই কি বুলি ক'লো যে আমাৰ যিটো ষ্টামাক আছিলে ষ্টামাকত খানাটো কি আছিলে এচিডিক হৈ যায় হয়নে কাৰণ তাত তোমাৰ কি আছিলে HCl আছিলে pH বহুতখিনি তলত কমি যায় যিটো কাৰণে খানাটো এচিডিক হৈ যায় ডিউ টু হাইড্ৰক্লৰিক এচিড হয়নে তো সেইটো কাৰণে কি হ'ব এটা হাইড্ৰক্লৰিক এচিড যদি আহি যায় মই অকণমান আগতে কৈছিলো যে ক্ষুদ্ৰান্ত বা স্মল ইণ্টেষ্টাইনত তোমাৰ কি পৰিৱেশ লাগে ক্ষাৰকীয় পৰিৱেশ লাগে বা এলকালাইন বা বেছিক মিডিয়াম এটা লাগে যাতে তোমাৰ ডাইজেশ্যন কমপ্লিট হয় হয়নে তো তোমাৰ পাকস্থলীত এচিডিক লাগিলে স্মল ইণ্টেষ্টাইনত বা ক্ষুদ্ৰান্তত কি লাগিলে বেছিক মিডিয়াম লাগিলে বা ক্ষাৰকীয় এটা এনভাইৰনমেণ্ট লাগিলে ঠিক আছে সেইটো কাৰণে কি হ'ব ইয়াৰ যিটো এতিয়া খানাটোতো এচিড লাগি আহিছে গতিকে সেই এচিডটো নাইকিয়া কৰিবৰ কাৰণে তাক নিউট্ৰেলাইজ কৰি গোটেই মিডিয়ামটো ক্ষাৰকীয় বা বেছিক কৰিবৰ কাৰণে কি হ'ব লিভাৰৰ পৰা কি আহিব তোমাৰ বাইল জুচ আহিব কি আহিব বাইল জুচ ঠিক আছে তো লিভাৰৰ ভিতৰত যিমানখিনি কোষ থাকে সেই কোষবিলাকে কি বনায় বাইল বনাব ঠিক আছে BIL কি বাইল সেই বাইলবিলাক আহি পেলাই ঠিক আছে এই নলিকাবিলাকত আহি পেলাই ক'ত জমা হয় তোমাৰ যিটো আমাৰ কি থাকে গল ব্লাডাৰ হয়নে তো গল ব্লাডাৰৰ নাম তোমালোকে শুনিয়ে থাকা গল ব্লাডাৰত কেতিয়াবা পাথৰ হোৱা শুনিছা হয়নে নহয় তো গল ব্লাডাৰত আহি পেলাই কি জমা হ'বহি তোমাৰ এই বাইল জুচখিনি আহি পেলাই জমা হ'বহি ঠিক আছে এতিয়া বাইল জুচত কি থাকে বাইল কিছুমান সল্টো থাকে ঠিক আছে তো সেইখিনি বস্তু এতিয়া আহিব কোনফালেদি এই যে কমন বাইল ডাক্ট আছে এইডাল দি আহি পেলাই ক'ত পৰিবহি তোমাৰ ইণ্টেষ্টাইনত পৰিবহি ঠিক আছে তো এই জায়গাটোত চোৱা ঠিক আছে এই জায়গাটোত কি হৈছে চাবা ভালদৰে চোৱা ঠিক আছে এইটো আছিলে আমাৰ পেনক্ৰিয়াছ ঠিক আছে আৰু ওপৰত এইটো কি আছিলে লিভাৰৰ পাহাৰ তোমাৰ যিডাল তোমাৰ কি আছে গ্ৰন্থ ৰছী আছে সৰি যিডাল নলিকা আছে এটা চোৱা পেনক্ৰিয়াছৰ নলিকাডাল আহি পেলাই একেটা জেগাত পৰিছেহি আৰু এইফালৰ পৰা লিভাৰৰ পাহাৰ নলিকাডাল আহি পেলাই একেটা জেগাতে পৰিছেহি তো এই জেগাটো কমন হৈ গৈছে নে তো পেনক্ৰিয়াছ আৰু লিভাৰৰ যিখিনি বস্তু থাকে সেইখিনি একেলগে আহি পেলাই ঠিক আছে এইটো দেখিছা একেলগে আহি পেলাই ক'ত পৰিছেহি তোমাৰ ক্ষুদ্ৰান্তত আহি পেলাই পৰিছেহি ঠিক আছে তো ইয়াত কি আহিব এইফালৰ পৰা কি আহিছে বাইল জুচ ঠিক আছে য'ত তোমাৰ বাইল সল্ট থাকিব হয়নে বাইকাৰ্বনেট ঠিক আছে সেইবিলাক বস্তু থাকিব আয়নছবিলাক থাকিব আৰু এইফালে কি আছে পেনক্ৰিয়াছৰ পৰা কি আহিব আমাৰ যিখিনি এনজাইম ঠিক আছে বা আমাৰ কি আছে উৎসেচক বুলি আমি যাক কওঁ সেই বস্তুকেইটা বস্তু তোমাৰ আহি পেলাই ইয়াত পৰিবহি ঠিক আছে
হ'বনে? এতিয়া নেক্সট আমি যদি পঢ়িব লাগে আমি গম পালো যে লিভাৰৰ পৰা বস্তু আহিলে আৰু এইফালৰ পৰা পেনক্ৰিয়াছৰ পৰা বস্তু আহিলে এতিয়া তাৰ পিছৰ খেলটো কি হ'ব আমি সেইটো চাব লাগে তো নেক্সট কি হ'ব চাবা এতিয়া আমি কাৰ্বহাইড্ৰেটৰ কথা পঢ়িলো হয়নে মুখতো অলপ হ'ল এতিয়া ইন্টেষ্টাইনত হ'ব প্ৰটিনৰো অকণমান পেটত হ'ল ইন্টেষ্টাইনত হ'ব আমি কিন্তু কাৰ কথা পঢ়া নাই লিপিডৰ কথা পঢ়া নাই ঠিক আছে লিপিডৰ যিটো মেইন ডাইজেশ্যন হয় সেইটো ক'ত হ'ব স্মল ইন্টেষ্টাইন বা ক্ষুদ্ৰান্ততেই হয় কিয় হয় কাৰণ তাৰ কাৰণে আমাক কি লাগে বাইল জুচটো লাগে বা বাইল সল্টছ বুলি আমি যাক কওঁ সেইখিনি বস্তু আমাক লাগে ঠিক আছে এতিয়া বাইল জুচ বা বাইল সল্টে আমাক কি কৰিব চাবা ঠিক আছে প্ৰথম এটা কাম কি কৰিলে সিহঁতি এটা আমাক বেছিক মিডিয়াম বনাই দিয়ে বা ক্ষাৰকীয় বা এলকালাইন এটা মিডিয়াম বনাই দিয়ে ক্ষুদ্ৰান্তত যাতে তোমাৰ অগ্নাশয়ৰ পৰা অহা এনজাইম বা উৎসেচকবিলাকে কাম কৰিব পাৰে ঠিক আছে তো বাইল জুচৰ এটা ফাংচন আমি গম পালো এটা কাম আমি গম পালো ছেকেণ্ড ইম্পৰ্টেণ্ট কামটো কি চাবা বাইলে আৰু এটা কাম কি কৰিব চোৱা তোমালোকে দেখিবা তো তোমালোকে যদি পানী এটা গিলাচ যদি লোৱা ঠিক আছে পানী আছে তাত যদি তেল চেল যদি অকণমান যদি তেলৰ টোপাল কেইটামান দি দিয়া অকণমান দিয়াৰ পিছত গোটেইকেইটা তেলৰ টোপাল গোট খাই পেলাই ডাঙৰ হৈ পৰে হয়নে তোমালোকে দি চাব পাৰা ঘৰত যে গিলাচটা ল'বা পানী ল'বা তাত তোমালোকে তেল 2-3 টোপাল একদম চুকে চুকে দিবা অলপ পিছত দেখিবা গোটেইকেইটাৰ ওচৰলৈ আহি পেলাই ডাঙৰ এটা ড্ৰপলেট কৰিলো ডাঙৰ এটা তোমাৰ বাবল হৈ যায় হয়নে অইলৰ এটা বস্তুটো কি পটককে যদি এনেকৈ ভাঙি দিয়া বস্তুটো কি হ'ব আকৌ এনেকৈ লগ লাগি যায় ঠিক আছে আৰু তোমাৰ কি হ'ব আমাৰ যিখিনি উৎসেচক বা এনজাইম আছে যিখিনি লিপিডক ভাঙিব ঠিক আছে যাক আমি লাইপেজেছ বুলি কওঁ ঠিক আছে সেই লিপিডক ভাঙিবৰ কাৰণে যিখিনি উৎসেচক বা এনজাইম আছে সিহঁতি ইমান ডাঙৰ টুকুৰাটো কি ভাঙিবলৈ সিহঁতৰ অসুবিধা হয় ঠিক আছে সেইটো কাৰণে কি কৰা হ'ব এই ডাঙৰ যিটো তোমাৰ ফেট বা তোমাৰ অইলৰ যিটো ড্ৰপলেট থাকিব তাক কি কৰা হয় বাইল সল্ট বিলাকে কোনে বাইল সল্ট বিলাকে কি কৰিব সৰু সৰু টুকুৰালে কি কৰি দিব কনভাৰ্ট কৰি দিব ঠিক আছে বাইল সল্ট বিলাকে আহিছে দেখিছা নে এইবিলাক বাইল সল্ট আহি পালে এই ডাঙৰ টুকুৰাটো কি কৰি দিলে সৰু সৰু টুকুৰা কৰি দিলে এতিয়া সৰু সৰু টুকুৰা কৰি দিয়াৰ কাৰণে কি হ'ব ইয়াৰ ওপৰত আহি পেলাই এতিয়া এনজাইম বা উৎসেচক হিচাপ বিলাকে কাম কৰিব পাৰিব বুজি পাইছো ঠিক আছে এতিয়া ঘটনাটো আমি কি বুজি পালো যে আমাৰ ওচৰত কি আছিল এটা ডাঙৰ ফেট বা অইলৰ ড্ৰপলেট থাকে তেনেকৈ আমাৰ তেজতো ঘূৰি ফুৰে তাৰপিছত হ'ব কি এই বাইল বিলাক আহিলে বাইলত থকা সল্ট বিলাক আহিলে আহি পেলাই কি কৰিব সিহঁতি এইটো কি কৰিব সেপাৰেট কৰি পেলাই সৰু সৰুকে এনেকুৱা টুকুৰা কৰি দিলে ঠিক আছে এতিয়া কি হ'ব যিবিলাক আমাৰ এনজাইম বা কি আছিলে উৎসেচক বিলাক আছিলে সেই এনজাইম বা উৎসেচক বিলাক ক'ৰ পৰা অহা অগ্নাশয় বা পেনক্ৰিয়াছৰ পৰা অহা সেই এনজাইম বা উৎসেচক বিলাকে ইয়াক আৰু কি কৰিব ভাঙিবৰ কাৰণে সৰু হৈ যোৱাৰ কাৰণে সুবিধা হ'ব তাৰপিছত ইয়াক ভাঙি পেলাই কালে কালে কনভাৰ্ট কৰিব ফেটি এচিড আৰু গ্লিচাৰললৈ কনভাৰ্ট কৰিব পাৰিব ঠিকে আছে তো লিপিডৰ ডাইজেশ্যনটো একেবাৰে বুজি পাই লওঁ যে কি আছিলে প্ৰথমতে কি কৰা হ'ব লাৰ্জ ফেট ড্ৰপলেট যিবিলাক থাকে সিহঁতক ভাঙি পেলাই সৰু কৰিব যাতে এনজাইমে কাম কৰিব পাৰে তো এনজাইমক সেই কামটো কৰিব পৰাকৈ যে সৰু যে কৰি দিলে কোনে কৰি দিলে বাইল সল্টে কৰি দিলে ফাৰ্ষ্ট পইণ্ট ছেকেণ্ড পইণ্টটো কি এই গোটেই প্ৰচেছটোক আমি কি বুলি কওঁ সৰু সৰু যে কৰি দিলে নামটো কি তাৰ ইমালচিফিকেশ্যন ঠিক আছে নামটো মনত ৰাখিবা ইম্পৰ্টেণ্ট নামটো কি ইমালচিফিকেশ্যন ঠিক আছে এতিয়া সব বিলাকেও তেনেকেই কাম কৰে ইমালচিফাই কৰি পেলাই কামটো কৰে ঠিক আছে নেক্সট চাবা এতিয়া ইয়াক সৰু কৰি দিয়াৰ পিছত এনজাইম বিলাক ইয়াক ভাঙি দিব আৰু আমি যিখিনি ফেট বা লিপিডৰ কথা পঢ়িলো ফেট বা আমি কাৰ কথা পঢ়ি আছো লিপিড ঠিক আছে ইহঁতৰ যিটো কি হ'ব ডাইজেশ্যন হ'ব ডাইজেশ্যন হোৱাৰ পিছত আমি লাষ্টত কি পাম এটা হ'ল কি গ্লিচাৰল আৰু এটা বস্তু আমি ইয়াত কি পাম ফেটি এচিড ঠিক আছে তো ফেটি এচিড আৰু গ্লিচাৰল আমি পাম যেতিয়া আমাৰ লিপিডৰ ডাইজেশ্যন হৈ পেলাই কমপ্লিট হ'ব ঠিকে আছে বুজি পাইছো তো লিপিডৰ ডাইজেশ্যন একেবাৰে ভালকে ক'ত হ'ব তোমাৰ গৈ পেলাই স্মল ইন্টেষ্টাইনত হ'ব কেনেকে হ'ব থ্ৰু এ প্ৰসেছ নামটো কি তাৰ ইমালচিফিকেশ্যন অসমীয়াটো মনত ৰাখি থোৱা ইমালচিফিকেশ্যন ঠিক আছে তো ইমালচিফিকেশ্যনত কি হৈছিলে লাৰ্জ ফেটক তোমাৰ বাইলে আহি পেলাই টুকুৰা কৰি দিলে তাত এনজাইমে কাম কৰিলে এনজাইমে কাম কৰাৰ পিছত ভাঙি পেলাই লাষ্টত আমি কি পালো এইকেইটা ইম্পৰ্টেণ্ট কি গ্লিচাৰল আৰু কি পাওঁ আমি ফেটি এচিড ঠিক আছে এইটো বহুত ইম্পৰ্টেণ্ট মনত ৰাখি থবা ঠিক আছে তো আমি কি পঢ়িলো যে আমাৰ যেটো কি আছিল লিপিড বা ফেটছৰ যেটো ডাইজেশ্যন আছিল হেতু আমি এটা পঢ়ি শেষ কৰিলো ঠিক আছে এতিয়া যেটো তোমাৰ বাকি থাকিলে সেইকিটা হল কি চাবা প্ৰটিন হয়নে আৰু কি আছিল কাৰ্বহাইড্ৰেট তো ইয়াত হ'ব কি কেইটামান এনজাইম আছে সেই এনজাইম কিটা কি কৰিব এতিয়া কাৰ্বহাইড্ৰেটৰ বাকি যি ডাইজেশ্যন কৰিব লগা আছিল সেই ডাইজেশ্যনটো কমপ্লিট কৰিব ফৰ এক্সাম্পল তোমাৰ মুখত যেটা কাৰ্বহাইড্ৰেট ভাঙিছিলে ভাঙাৰ পিছত তোমাৰ যিখিনি তোমাৰ কাৰ্বহাইড্ৰেট বনিলে ঠিক আছে হেতু কিটা কি কৰিব কমপ্লিট ডাইজেশ্যন কোনে কৰিব এমাইলেজে কৰিব ঠিক আছে তো এমাইলেজ নামৰ যেটো এনজাইম থাকিব হেতে কি কৰিব সেই কাৰ্বহাইড্ৰেট বিলাক ভাঙি গ্লুকোজ
ঠিক আছে ফ্ৰুক্টোজ তেনেকৈ তোমাৰ ভাঙি ভাঙি পেলাই গ্লুকোজ বা ফ্ৰুক্টোজ যিখিনি তোমাৰ মনোমাৰ বুলি আমি কওঁ ঠিক আছে যিখিনি কাৰ্বহাইড্ৰেট একেবাৰে সৰু সৰু যিবিলাক কাৰ্বহাইড্ৰেট তালে নি পেলাই কি কৰিব টুকুৰা কৰি দিব ঠিক আছে তো এমাইলেজ নামৰ তোমাৰ এটা চোৱা মুখত সালাইভাত যিটো আছিলে লালটিত যিটো আছিলে তাৰ নামটো কি আছিলে সালাইভাৰী এমাইলেজ কাৰণ সেইটো ক'ত আছিলে সালাইভাত আছিলে হয়নে নহয় ইয়াত থকা কাৰণে আমি কি বুলি কওঁ পেনক্ৰিয়েটিক এমাইলেজ বুলি কওঁ পেনক্ৰিয়েটিক কি এমাইলেজ কাৰণ এইটো ক'ৰ পৰা ওলাব পেনক্ৰিয়াছৰ পৰা ওলাব ঠিক আছে হৈ গ'ল সেকেন্ড তো কাৰ্বহাইড্ৰেট ডাইজেশ্যনৰ কাৰণে কি তেতিয়াহ'লে আমি গম পালো এনজাইমটোৰ নাম হৈ গ'ল কি পেনক্ৰিয়াটিক এমাইলেজ ঠিক আছে ই লাষ্টত গৈ পেলাই আমাৰ একেবাৰে গ্লুকোজ বা তেনেকুৱা সৰু সৰু তোমাৰ কাৰ্বহাইড্ৰেটলে তোমাৰ টুকুৰা কৰি দিলে ঠিক আছে নেক্সট আমাৰ যেটো আহিব সেইটো কাৰ কাৰণে লাগিব প্ৰটিনৰ কাৰণে তো প্ৰটিনৰ কাৰণে কি আহিব পাৰে যে কি হ'ব পাৰে কাৰ্বক্সি পেপটিডেজ নামৰ এটা এনজাইম আছে ঠিক আছে আৰু এটা আছে কি তোমাৰ ট্ৰিপচিন আছে ঠিক আছে আৰু এটা কি আছে কাইমোট্ৰিপচিন আছে ঠিক আছে কিবা এটা নাম যদি ইয়াত থকা কিতাপত তোমালোকে যদি পোৱা নাই সেইটো ইগনোৰ কৰিব পাৰা তোমালোকৰ কথা কিন্তু জনাটো দৰকাৰ কাৰণে মই কৈ দিছো ঠিক আছে ট্ৰিপচিন কাইমোট্ৰিপচিন বা কাৰ্বক্সি পেপটিডেজ ঠিক আছে এই এনজাইম বিলাকে কি কৰিব এই এনজাইম বিলাকে কি কৰিব যে আমি পঢ়িছিলো কি যে পেটত কি আছিল যেটো প্ৰটিনৰ ডাঙৰ চেইন আছিল ঠিক আছে এই চেইনডাল কি কৰিছিলে ভাঙি দিছিলে হয়নে ভাঙি কমপ্লিট ভাঙি দিছিলে জানো নাই দিয়া মাজে মাজে তোমাৰ দুটা তিনিটা থাকি যোৱাকে কৰি দিছিলে ঠিক আছে এটা এটা এমাইনো এসিড এতিয়ালৈকে হোৱা নাছিলে এটা কি হ'ব কাৰ্বক্সি পেপটিডেজ বিলাকে ঠিক আছে ষ্টামাকত যেটো তোমাৰ এনেকে দুটা তিনিটা যে থাকি গৈছিলে এমাইনো এসিড গুটে কেটাকে ভাঙি ভাঙি কেটা কৰি দিব এটা এটা কৰি দিব বা ট্ৰিপচিন বা কাইমোট্ৰিপচিনে গুটে কেটা ভাঙি এটা এটা এমাইনো এসিডলে ঠিক আছে যিকিটা লাগি সেই প্ৰটিনটো বনিছিলে আকৌ ভাঙি পেলাই এটা এটা কি কৰি দিব এমাইনো এসিডলে কনভাৰ্ট কৰি দিব ঠিক আছে এটা আমাৰ বডি এইকিটা এমাইনো এসিড লৈ আমাৰ বডিৰ নিজৰ হিচাপত কি বনাই ল'ব পাৰিব তৰকাৰী প্ৰটিন বিলাক বনাই ল'ব পাৰিব ঠিক আছে হৈ গ'ল তো কি গম পালো যে ইয়াৰ ডাইজেশ্যনত কোন আছে কাৰ্বক্সি পেপটিডেজ ট্ৰিপচিন কাইমোট্ৰিপচিন এইকিটা কি কৰে তেতিয়া হলে যিকিটা আমাৰ ট্ৰাইপেপটাইড বা ডাইপেপটাইড আছিলে সিহঁতক ভাঙি পেলাই পুৰা কি বনাই দিব এটা এটা কি বনাই দিছে এমাইনো এসিড বনাই দিছে বুজি পালো হৈ গ'ল তো কিহৰ ডাইজেশ্যন আছিলে প্ৰটিনৰ ডাইজেশ্যন আছিলে আৰু ফেটৰ যেটো ডাইজেশ্যন আছিলে হেতু আমি অলৰেডি পঢ়িলো তাত আমি কি গম পালো যে ফেটৰ ডাইজেশ্যনত কি হৈছিলে ইমালসিফিকেশন হৈ পেলাই তোমাৰ লাষ্টত আমি কি পাইছিলোগে এনজাইমে কি এনজাইম আছিলে লাইপেজ এনজাইমটোৰ নাম কি আছিলে লাইপেজ আৰু সেই লাইপেজ এনজাইম বিলাকে কি কৰিছিলে তোমাৰ ফেট বা লিপিডক ভাগি পেলাই আমি কি পাইছিলো গ্লিচাৰল আৰু কি আছিলে কাৰ্বক্সি পেপটিডেজ ঠিক আছে তুমি চাবা পাৰো ইয়াত চোৱা ইয়াত কি দেখা আছে যে মুখতে কি হল তেতিয়া হলে পলিস্যাকাৰাইড বিলাক ভাঙি ঠিক আছে সৰু সৰু চোৱা এটা বহুত দীঘল চেইন আছিলে এডাল ভাঙি সৰু সৰু তোমাৰ কি হ'ব পলিস্যাকাৰাইড হল বা কাৰ্বহাইড্ৰেট হল বুলি ধৰিব পাৰা ঠিক আছে তো মুখত অকল ইয়াৰে ডাইজেশ্যন আছিলে প্ৰটিন যেটো আমি খাইছিলো হেতু ভাঙি পেলাই প্ৰটিন এই ডাঙৰ প্ৰটিনটোৱে সৰু সৰু চেইন বিলাক লগ লাগি পেলাই বনিছিলে এটা এই বস্তুটো ভাঙি গল কোত তোমাৰ ষ্টামাকত আহি পেলাই ভাঙি গল তেনেকে লিপিড আহি পেলাই একেবাৰে সৰু বেছি ডাঙৰ নহয় একেবাৰে কম কমকে সৰু সৰু অল অফ লিপিডৰ ডাইজেশ্যন হ'ব কোত ষ্টামাকত তাৰপিছত ইন্টেষ্টাইন অহাৰ লগে লগে চোৱা এটা এটাকে ভাঙি এই যিখিনি তোমাৰ এইখিনি সৰু সৰু টুকুৰা আছিলে সেইখিনি আৰু সৰু কৰি এটা এটা মনোচকে ধৰিলে গ্লুকোজ হয়নে তেনেকে ভাঙি দিলে ইয়াত কি কৰিলে এটা এটা কি কৰি দিলে এমাইনো এসিড কৰি দিলে বা ইয়াত আমাৰ কি বনাই দিলে গ্লিচাৰল আৰু কি বনাই দিলে ফেটি এসিড বনাই দিলে বুজি পালানে তো বেলেগ বেলেগ জায়গাত কি হ'ব তেতিয়া হলে বেলেগ বেলেগ ধৰণে কি হ'ব তোমাৰ ডাইজেশ্যন হ'ব ঠিক আছে এতিয়া নেক্সট আহিলে এটা পৰ্চন তাৰ নামটো হ'ল কি এবজৰ্পচন ঠিক আছে তো এবজৰ্পচন বা কি হ'ব শোষণ ঠিক আছে এবজৰ্পচন বা শোষণ হলে কি হ'ব চাবা এই যে গোটেই প্ৰসেসটো যে আমি কৰিলো ঠিক আছে খালা সুবালা মেলিলা পেটলে গ'ল মুখটো ডাইজেশ্যন পেটটো ডাইজেশ্যন হয় না লাষ্টত গৈ ইন্টেষ্টাইনটো ডাইজেশ্যন হলগে তাত গৈ কমপ্লিট হলগে এই গোটেই কামখিনি কেলে কৰিলা হয় নহয় তুমি খালা মিলিলা আমাৰ আল্টিমেট গোল কি আছিল একেবাৰে আৰম্ভণিৰ পৰা আমি কি পঢ়ি আছিলো যে আমাৰ সেলখিনি গৈ পেলাই বস্তুখিনি দিবগে লাগে হয়নে তুমি যি খাইছা যি অক্সিজেন লৈছা যি চলি আছে তোমাৰ বডিত সব কাৰ কাৰণে কৰিছা আমাৰ বডিৰ প্ৰত্যেকটো সেলৰ কাৰণে কৰি আছা সেলে যদি হেকিটা বস্তু নাপায় হে কামবিলাক নহব আৰু আমি আমাৰ এটা এটাকে অৰ্গান বেয়া হৈ যাব আমি জীয়াই নাথাকো ঠিক আছে এতিয়া সেই সেলখিনিটো দিবগে লাগিব ঠিক আছে দিয়াৰ কাৰণে আমাৰ বডিত এটা সিস্টেম আছে যাক আমি কি সিস্টেম বুলি কওঁ ট্ৰান্সপোৰ্ট সিস্টেম হয়নে ট্ৰান্সপোৰ্ট সিস্টেম আমাৰ বডিত কোনে কৰে ব্লাডে কৰে হয় না নহয় যে আমাৰ কি কৰিব ব্লাড বা তেজে কি কৰিব অক্সিজেন হওক বা যিকোনো খানা পাৰ্টিকেল হওক বা যিকোনো দৰকাৰী বস্তু আমাৰ বডিত মূৰৰ পৰা ভৰিলৈকে গোটেই সাৰ্কুলেশনটো কোনে কৰিব ব্লাডে কৰিব ৰাইট এতিয়া কি হ'ব লাগে ইন্টেষ্টাইনত যিখিনি খানা তোমাৰ কি হৈ গল ডাইজেষ্ট হৈ গল ঠিক আছে ইন্টেষ্টাইনত খানাটো ডাইজেশ্যন হোৱাৰ পিছত সৰু সৰু যে টুকুৰা হৈ গল ইমান ডাঙৰ ডাঙৰ তোমালোকে ভাত ইমান খালা একদম সৰু চকুৰে মনিব নোৱাৰা টুকুৰা যে হৈ গলকে পেটৰ ভিতৰত গৈ ঠিক আছে সেইখিনি এতিয়া তোমাৰ সেলক লাগিব কোষক লাগিব হয় নে নহয় এটা সেল বা কোষে কেনেকে পাব যে ইন্টেষ্টাইনত কি থাকে তোমাৰ ইন্টেষ্টাইনৰ পৰা
ইন্টেষ্টাইনৰ যিখন ৱাল থাকে বেৰ থাকে সেই বেৰখনে কি কৰিব সেই বস্তুখিনি লৈ পেলাই তেজক দি দিব আৰু সেই তেজে সেইখিনি বস্তুক লৈ গৈ পেলাই কাক দি দিবগে চেলবিলাকক গৈ দি দিবগে আৰু ইয়াকে আমি কি বুলি ক'লো এবজৰ্পশ্যন অৰ শোষণ ঠিক আছে বুজি পালো যে হল কি তুমি যেটো বস্তু খালা ডাইজেশ্যন হল সৰু সৰু টুকুৰা হল ডাইজেশ্যন হোৱাৰ পিছত যিখিনি স্মল পাৰ্টিকেল থাকে সেইখিনি যেতিয়া তোমাৰ ইন্টেষ্টাইনৰ ৱাল পাৰ হৈ পেলাই তেজত সোমায় সেই তেজে গৈ পেলাই যেতিয়া চেলবিলাকক দিয়েগে ঠিক আছে তো সেই তেজলৈ যে সোমাই আহিলে ৱালখন পাৰ হৈ তাকে আমি কি বুলি কওঁ এবজৰ্পশ্যন বুলি কওঁ ঠিক আছে বা শোষণ বুলি কওঁ ঠিক আছে এটা শোষণৰ কাৰণে এটা ইন্টাৰেষ্টিং বস্তু কি থাকে যে আমাৰ কি যেটো ক্ষুদ্ৰান্তৰ ৱাল থাকে স্মল ইন্টেষ্টাইনৰ যেটো ৱাল থাকে সেইটো কি হয় তোমাৰ এনেকুৱা হয় ঠিক আছে আঙুলি সদৃশ কিছুমান কি হ'ব ফিংগাৰ লাইক প্ৰজেকশনছ থাকে যাক আমি কি বুলি কওঁ ভিলাই হয় না নহয় আমি পঢ়ি আহিছো যে আমাৰ কি থাকে ইন্টেষ্টাইনৰ ৱালখনত কি থাকে ভিলাই নামৰ ফিংগাৰ লাইক প্ৰজেকশন আঙুলি সদৃশ কিছুমান প্ৰবৰ্ধ থাকে যাক আমি নামটো দিলো ভিলাই এটা সেই ভিলাই কামটো কি হ'ব ভিলাইটো কিয় থাকে দেখিছা ৱালখন এনেকে কি হৈ গৈছে তোমাৰ ভিলাই বিলাকে তেনেকে ফুলি গৈছে ঠিক আছে এটা ইয়াৰ কামটো কি ঠিক আছে ইয়াৰ কামটো হল কি ভিলাই থকা কাৰণে কি হয় তোমাৰ এবজৰ্পশ্যন বেছিকে হ'ব কি বেছিকে হ'ব এবজৰ্পশ্যন কি হ'ব হাই হ'ব বেছিকে হ'ব ঠিক আছে বা আমি কি বুলি কৈছো অসমীয়াত শোষণ বেছিকে হ'ব কেনেকে হ'ব এতিয়া শোষণ বেছিকে হ'ব শোষণ বেছিকে কিয় হ'ব কাৰণ ভিলাই বিলাকে কি কৰে যেটো সাৰফেস এৰিয়া থাকে পৃষ্ঠকালি থাকে ৱালখনৰ হেতু বঢ়াই দিয়ে ঠিক আছে তো সাৰফেস এৰিয়া মানে কি হয় না এটা কিবাটা বস্তুৱে যেটো জায়গা আগৰি থাকে তাকে আমি কি বুলি কওঁ সাৰফেস এৰিয়া ফৰ এক্সাম্পল ঠিক আছে এইটো এটা ফোনটো মোৰ হাতটো যিমানটো জায়গা আজৰি আছে বা টেবুল এখনত যিমানটো জায়গা আজৰি আগৰি থাকিব তাকে আমি সেই ফোনটোৰ কি বুলি কম পৃষ্ঠকালি বুলি কম বা সাৰফেস এৰিয়া হয় না এতিয়া পেটৰ ৱালখনত চোৱা ক্ষুদ্ৰান্তত যিমানটো বেছি পাৰে সিমানটো বেছি কি কৰিবলৈ চোৱা হয় এবজৰ্পশ্যন কৰিবলৈ চোৱা হয় তো যিমান বেছি জায়গা থাকিব সিমান বেছি কাম হ'ব যিমান কম জায়গা থাকিব কম কাম হ'ব ঠিক আছে তো পেটৰ নলীডালটো সৰুৱে হয় না নহয় ইমান কোনি পেটৰ নলীডাল আছে তো এই নলীডালত যাতে এবজৰ্পশ্যন বেছিকে হয় শোষণ বেছিকে যে হয় তাৰ কাৰণে কি হ'ব এই ৱালখন কি হয় এনেকে বেকা হৈ যায় ঠিক আছে এতিয়া এই বস্তুটো বুজিবৰ কাৰণে তোমালোক কৈছে চোৱা এইডাল ৰছী আছে ঠিক আছে আৰু এইডাল ৰছী আছে নে ঠিক আছে কোনডাল দীঘল ৰছী ঠিক আছে এইডালৰ নাম এ এইডালৰ নাম কি হ'ব বি ঠিক আছে নিজে ভাবা একদম সিম্পল যে কি হ'ব কোনডাল দীঘল হ'ব সবে মনলৈ আহিছে কি বি ডাল দীঘল হ'ব ঠিক আছে কিয় দীঘল হ'ব কাৰণ এইডাল যদি আমি খুলি দিলে এডাল কি হৈ যাব বহুত কি হৈ যাব দীঘল হৈ যাব তো কম জায়গাতে বেছি জায়গা খালে নে হয়নে কম জায়গাতে তাৰ কি হৈ থাকিলে সাৰফেস এৰিয়াটো কি হৈ থাকিলে বেছি হৈ থাকিলে তো যিমান বেছি জায়গা খাব সিমান তাত বেছিকে কি হ'ব শোষণ বা কি হ'ব এবজৰ্পশ্যন হ'ব আৰু সেইটো কাৰণে আমাৰ ইন্টেষ্টাইনৰ স্মল ইন্টেষ্টাইনৰ বা ক্ষুদ্ৰান্তৰ যিখন ৱাল থাকে ঠিক আছে সেই ৱালখন কি হয় তোমাৰ এনেকুৱা ভাঁজ লগা হয় যাতে তোমাৰ কিবা বেছিকে শোষণ কৰিব পাৰে ঠিক আছে বুজি পালো তো গোটেই ভিলাই কনসেপ্টটো তোমাক ইয়াত কৈ দিয়া হল ঠিক আছে আৰু এটা বস্তু লাষ্টত কি থাকিলে তেতিয়া ক্ষুদ্ৰান্তৰ পিছত কি আহিব তোমাৰ লাৰ্জ ইন্টেষ্টাইন যাক আমি কি বুলি কওঁ বৃহদান্ত ঠিক আছে তো ক্ষুদ্ৰান্ত বৃহদান্ত কেছটো কি ঠিক আছে চাব লাগে আমি যে কি হ'ব এইডাল ক্ষুদ্ৰান্তটো শেষ হৈ পেলাই লাষ্টত তোমাৰ কি হ'বগে বৃহদান্তটো এইডাল তোমাৰ আৰম্ভ হৈছে ঠিক আছে এটা চাবা এই যে তোমাৰ ক্ষুদ্ৰান্ত আৰম্ভ হৈছে ঠিক আছে এই পোৰশনটোৰ নাম কি সিকাম ঠিক আছে আৰু এইটোৱে কি আমাৰ তেতিয়া হলে এপেন্ডিক্স ঠিক আছে তো আমি বেমাৰ শুনি থাকো যে কাবাৰ এপেন্ডিক্সৰ কি হৈছে তোমাৰ অপাৰেশন কৰিলে ঠিক আছে তো এপেন্ডিক্সৰ অপাৰেশন কিয় হয় কাৰণ এপেন্ডিক্সত তোমাৰ কিবা কাৰণত ইনফেকশন হৈ যায় ফুলি যায় কিন্তু এপেন্ডিক্সৰ আমাৰ বডিত একো কাম নাই বুলি আমি জানো তো এপেন্ডিক্সে একো কাম কিয় নকৰে ঠিক আছে তো আগতে যেতিয়া মানুহ আছিলে ঠিক আছে মানুহবিলাকে কি কৰিছিলে সব খাইছিলে হয়নে গছপাত কেঁচা সব খাইছিলে কাৰণ মানুহটো আমি যদি ইভলিউশন পঢ়িছো নহয় জানো তাত দেখো যে বান্দৰৰ পৰা মানুহ হয় বুলি কওঁ বান্দৰটো কেঁচাই খাই দিয়ে সব বস্তু হয় নে নহয় তো কেঁচাই খোৱা মানে কি যে গছপাত তুমি যদি খাইছা বা সেইবিলাক বস্তু যদি খাইছা তাত কি থাকে সেলুলোজ থাকে তো আগতে মানুহে যেতিয়া কেঁচাই খাইছিলে তেতিয়া হলে কি সেলুলোজ খাইছিলে আৰু সেলুলোজটো ডাইজেশন কৰিবলৈ আমাৰ বডিটো কিবা এটা লাগিব হয় না সেইটো কাৰণে আমাৰ কি আছিল এপেন্ডিক্সটো ভালকে একদম ধুনীয়াকে ডাঙৰকে কি আছিল এটা এপেন্ডিক্স আছিল ঠিক আছে কিন্তু যেতিয়া মানুহে জুই আৱিষ্কাৰ হ'ল ঠিক আছে লাহে লাহে মানুহে সিজাই খাবলৈ আৰম্ভ কৰিলে তেতিয়াৰ পৰা কি হ'ব এপেন্ডিক্সটো কাম নাইকিয়া হৈ গৈ থাকিলে কাম নাইকিয়া হৈ গৈ থাকোতে সৰু হৈ একেবাৰে সি নাইকিয়াটো নিচিনা হৈ গৈছে আজিকালিতো কিছুমান বেবি যদি জন্ম হয় সিহঁতৰ এপেন্ডিক্স জন্মতে নাথাকেই কাৰণ যেটো বস্তু কামেই নাই সেইটো বস্তু লাহে লাহে আমাৰ বডি অতৰাবলৈ বিচাৰে ঠিক আছে তো এইটো পৰা এটা মনত ৰাখিবা যদি ব্ৰেইনটো ইউজ কৰিবলৈ যদি লাহে লাহে অতৰাই দিয়ে ব্ৰেইনটো সৰু হৈ গৈ থাকিব বুজি পাইছা নাই তো এইটো কাৰণে ভালদৰে পঢ়া শুনা কৰিবা ঠিক আছে এটা হৈ গ'ল কি এইটো আমাৰ
এপেণ্ডিক্স এইটো কাহিনী পঢ়িলো তোমালোকে শুনি থাকা সেইটো কাৰণে বস্তুটো বুজাই দিলো নেক্সট আহিলে এটা এৰিয়া হ'ল চিকাম ঠিক আছে এইটো ইমানটো ডিটেইলছত কিতাপত দিয়া নাই কিন্তু মই এইটো বৰ্ডৰ কাৰণে কৈছো এই চিকাম নামৰ জেগাটোত বহুতখিনি কি থাকে আমাৰ ইম্পৰ্টেণ্ট আমাৰ বেক্টেৰিয়া থাকে ঠিক আছে বাকী অংশটো থাকে বাট ইয়াত বহুত এমাউণ্টত কি থাকে বেক্টেৰিয়া থাকে যিখিনি গুড বেক্টেৰিয়া যিখিনি আমাক খাদ্যটো তোমাৰ কি হ'ব আৰু হজম কৰাত কি কৰি দিয়ে সহায় কৰি দিয়ে ঠিক আছে এতিয়া ইয়াৰ পৰা যেতিয়া খাদ্যটো মাজেদি পাৰ হৈ গৈ থাকিব ঠিক আছে আহি পেলাই ক'ত জমা হ'ব জমা হোৱা জেগাটোৰ নাম হ'ল কি ৰেক্টাম আৰু যিটো ৰাস্তা দি বাহিৰলৈ ওলাই যাব তাৰ নামটো হ'ল কি এএনএছ বা কি আছিলে পায়ু ৰেক্টাম মানে কি আছিলে মল ভাণ্ডাৰ য'ত কি আছিলে মল বা তোমাৰ যিটো কি আছিলে আমাৰ ফিচিছ আছিলে সেইটো জমা হ'ব ঠিক আছে এতিয়া কাহিনীটো চাবা কি ইয়াৰ মাজেদি যেতিয়া পাৰ হৈ পেলাই আহি থাকে সেই খানাত যদি কিবা যদি তোমাৰ নিউট্ৰিশ্যন বাকি আছিলে বা কিবা যদি তোমাৰ কি আছিলে পানী যদি বাকি আছিলে সেই পানীখিনি কি কৰি লোৱা হয় শুহি পেলাই লৈ ল'ব কোনে আমাৰ যিটো কি আছে লাৰ্জ ইন্টেষ্টাইন বা আমাৰ যি কি আছে বৃহদান্ত্ৰ আছে সি শুহি লৈ ল'ব বুজি পাইছা নে সো আমাৰ বডিৰ কাৰণে পানী বহুত ইম্পৰ্টেণ্ট ঠিক আছে তো আমাৰ বডিয়ে সদায় পানী সেভ কৰিব বিচাৰে ঠিক আছে আজি তুমি ঘৰত আছা ঠিক আছে সুইচ দিছা পানী উঠিছে ফিল্টাৰ কৰিছা পানী খাইছা তোমাৰ কাৰণে পানী অভাৱ নাই হয়নে কাইলৈ তুমি জংঘললৈ ফচি গ'লা মৰুভূমিত গ'লা ফচি গ'লা তো যদি পানী নাথাকে তোমাৰ কি হ'ব তো সেইটো কাৰণে আমাৰ বডিয়ে সদায় কি কৰিব বিচাৰে পানী কনজাৰ্ভ কৰিব বিচাৰে সেভ কৰি ৰাখিব বিচাৰে ঠিক আছে তো সেইটো কাৰণে হ'ব কি যেটো আমাৰ কি আছিলে সিকাম বা আমাৰ সৰি যেটো আমাৰ কি আছিলে লাৰ্জ ইন্টেষ্টাইন আছিলে সেই লাৰ্জ ইন্টেষ্টাইনে কি কৰিব সেই যেটো তোমাৰ ডাইজেষ্ট হৈ গ'ল হয়নে ডাইজেশন হোৱাৰ পিছত যিখিনি বস্তু শোষণ কৰিব লগা আছিল সেইখিনি শোষণ হৈ গ'ল আৰু কিছুমান বস্তু আমাৰ ডাইজেশন নহয় যিখিনি আনডাইজেষ্টেড বা যিখিনি পাচন নোহোৱাকে থাকি যায় যিখিনিৰ পৰা আমি একো পাবলৈ আৰু নাই সেইখিনি বস্তু তোমাৰ এইফালে পাৰ হৈ পেলাই আলটিমেটলি আহি পেলাই ক'ত জমা হ'ব এই ৰেক্টাম বা মল ভাণ্ডাৰত জমা হ'বহি আহি যাওঁতে ইয়াত যিখিনি বাকি পানী আছিল সেই পানীখিনি শোষণ কৰি লোৱা হ'ব আৰু সেই মল ভাণ্ডাৰৰ পৰা তোমাৰ যেটো ফিচিছ বা মল জমা হৈছিলে ৰেক্টামৰ পৰা তোমাৰ থ্ৰু এনাস কি হৈ যাব বাহিৰলৈ ওলাই গুচি যাব ঠিক আছে তো এটিয়ে আছিলে আমাৰ গুটেই যেটো কি প্ৰসেছ আছিলে ডাইজেশনৰ প্ৰসেছ আছিলে পাচনৰ প্ৰসেছ আছিলে আমি গুটেটো পঢ়িলো ঠিক আছে তো প্ৰথমতে আমি মুখত পঢ়িলো ঠিক আছে মুখত পঢ়োতে আমি কি গম পালো যে মুখত কাৰ্বহাইড্ৰেট অলপ হ'ল ঠিক আছে তাৰ পিছত পেটত গম পালো যে কি হ'ব তোমাৰ তাতকে বেছিকে কাৰ হয় কাৰ্বহাইড্ৰেটটো ডাইজেশন নহয় ঠিক আছে অকমান কাৰ হ'ব লিপিডৰ একেবাৰে কমকে কিন্তু কিতাপত প্ৰায় নিলিখে যে লিপিডৰ হয় বুলি পায় একেবাৰে কমকে লিপিডৰ হয় আৰু বাকি কাৰ হ'ব প্ৰটিনৰ অলপ ডাইজেশন ভালকে হয় ঠিক আছে তাৰ কাৰণে এইচচিএল পেপচিন লাগে আমি পঢ়িলো তাৰ পিছত আহি পেলাই তোমাৰ স্মল ইন্টেষ্টাইন বা ক্ষুদ্ৰান্ততে কি আছিল আমাৰ কমপ্লিট ডাইজেশন হৈছিলে তাৰ কাৰণে আমাক কি লাগিছিলে যিখিনি অগ্নাশয় বা পেনক্ৰিয়াছ তাৰ সেই এনজাইম বা উৎসেচকখিনি লাগিছিলে আৰু আমাক কি লাগিছিলে লিভাৰৰ পৰা আমাক কি লাগিছিলে বাইল লাগিছিলে ঠিক আছে জুচ লাগিছিলে বাইল জুচ ঠিক আছে তো সেইখিনি বস্তু মিলি পেলাই আমাৰ কি আছিল ক্ষুদ্ৰান্তৰ ভিতৰত কি আছিল ডাইজেশনটো কি হৈছিল কমপ্লিট হৈছিল হৈ গ'ল না পাচনটো সম্পূৰ্ণ হৈছিল তাৰ পিছত হ'ব কি ডাইজেশন কমপ্লিট কৰি তুমি কি পাবা হয় তাৰ পৰা বস্তুখিনি ল'ব লাগিব তো সেই লোৱাৰ প্ৰসেছটো কি আছিল এবজৰ্পচন বা শোষণ য'ত কি হৈছিল যে স্মল ইন্টেষ্টাইনৰ মাজেদি পাৰ হৈ যাওঁতে ভিলাৰ সহায়ত যেটো তোমাৰ সাৰফেস এৰিয়া বা পৃষ্ঠকালি বহাই দিছিল তাৰ কাৰণে কি হ'ব সেই তাৰ মাজেদি গৈ পেলাই ইন্টেষ্টাইন বা স্মল ইন্টেষ্টাইনৰ ওয়ালখনৰ মাজেদি পাৰ হৈ পেলাই ব্লাড ভেসেল বা তোমাৰ তেজ নলিকা বিলাকত সোমাই যায় তাৰ পৰা তেজে বস্তুটো লৈ গৈ পেলাই কোন গুটি সেল বিলাকক দি থৈ আহিছিল ঠিক আছে হেতু আছিল আমাৰ কি শোষণ হৈ গ'ল নে তাৰ পিছত যিখিনি ডাইজেষ্ট নোহাকে থাকি গ'ল যিখিনি ওয়েস্ট থাকিলে সেইখিনি গৈ পেলাই ক'ত পালেগে তোমাৰ লাৰ্জ ইন্টেষ্টাইনত কি হ'ব এটা কাম হ'ব হেতু শোষণ কিহৰ এবজৰ্পচন ওয়াটাৰ যিখিনি ওয়াটাৰ আছিল সেইখিনি ৰাখি থোৱা হ'ব আমাৰ বডিত দৰকাৰ হ'ব কাৰণে আৰু লাষ্টত গৈ পেলাই মল ভাণ্ডাৰত জমা হ'বগে আৰু মল ভাণ্ডাৰৰ পৰা লাষ্টত কোন আছে এনাস বা পায়ুৰ সহায়ত কি হৈ যাব বস্তুটো বাহিৰলৈ ওলাই গুচি যাব এইটোৱে আছিল তোমাৰ গুটি কি যেটো আমাৰ হিউম্যান ডাইজেষ্টিভ সিস্টেম বা মানুহৰ পাচন তন্ত্ৰ আছিল হেতুৱে তোমাৰ কাহিনী হিকন্তে সমাপ্ত হৈছে ঠিক আছে তো আশা কৰো ভিডিওটো ভালকে বুজি পালা ঠিক আছে ভালদৰে একবাৰ চাবা ঠিক আছে যদি কিবা ডাউট থাকে থ্ৰু কমেন্টছ আমাক জনাবা আমি হেতু বস্তু সলভ কৰি নেক্সট ক্লাছত তোমাক দেখাই দিম ঠিক আছে তো ভালদৰে পঢ়া শুনা কৰিবা নেক্সট ক্লাছত লগ পাম ধন্যবাদ